দিয়া হৈছে পাকিস্তানী আৰ্মিৰ বাহন আইডিৰে উৰুৱাই দিয়া হৈছে, যাৰ ফলত নেকি 12 জনকৈ পাকিস্তানী সেনাৰ এই মুহূৰ্তত মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছো। উৰুৱাই দিয়া হল পাকিস্তানী আৰ্মিৰ বাহন, ভয়ংকৰ আক্ৰমণ কৰা হৈছে পাকিস্তানী আৰ্মিৰ ওপৰত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, মৃত্যু হৈছে পাকিস্তানী সেনাৰ 12 জনকৈ জোৱানৰ, 12 জন পাকিস্তানী জোৱানৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আইডি বিস্ফোৰণত তছ নছ হৈ পৰিছে পাক সেনাৰ বাহন, পাক আৰ্মিৰ বাহন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। বেলুচ লিবাৰেশ্যন আৰ্মিৰ ভয়ংকৰ আক্ৰমণ, পাক সেনাৰ বাহনত, পাকিস্তানী সেনাৰ বাহনত ভয়ংকৰ আক্ৰমণ কৰিছে লিবাৰেশ্যন আৰ্মিয়ে। থিতাতে মৃত্যু হৈছে 12 জনকৈ পাকিস্তানী সেনাৰ, 12 জনকৈ পাকিস্তানী সেনাৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য। ভয়ংকৰ আক্ৰমণ কৰা হৈছে পাকিস্তানী সেনাৰ ওপৰত, ভয়ংকৰ আক্ৰমণ।